নিশানে 2020 চনত মেগনাইট মুকলি কৰাৰ সময়ত যদি এইকেইটা ফিচাৰ দিলেহেঁতেন তেতিয়াহ'লে আজিৰ মেগনাইটৰ বিক্ৰী বহুত বেলেগ হ'লহেঁতেন হয় মেগনাইটখন এখন ভাল গাড়ী আৰু ভাল SUV গাড়ী কিন্তু মই আপোনালোকক নিশান মেগনাইটখনৰ এই গাড়ীখনৰ অনেষ্ট ৰিভিউ দিম হয় যোৱা 2 বছৰ ধৰি মই মেগনাইট চলাই আছো আৰু যদিহে আপুনিও ভাবিছে আপুনি মেগনাইট গাড়ী এখন কিনিম বুলি তেতিয়াহ'লে আপুনি কমেন্ট কৰি জনাব মেগনাইট নহয় যিকোনো SUV গাড়ী বা যিকোনো কম্পেক্ট SUV গাড়ী কিনিম বুলি যদি আপুনি ভাবিছে তেতিয়াহ'লে কমেন্ট কৰি জনাবলৈ নাপাহৰিব বলক বেছি দেৰি নকৰো আৰু ভিডিওটো আৰম্ভ কৰো প্ৰথমতে আজিৰ এই ভিডিঅ' চেনেলটো যেহেতু বহু দিনৰ মূৰত এটা প্ৰথম ভিডিঅ' আপোনালোকলৈ লৈ আহিছো গতিকে আশা কৰো ভিডিঅ'টো আপোনালোকে চাব শেষলৈকে ভাল পাব নিশ্চয় প্ৰথম আমি কথা পাতিম যে এই নতুন মেগনাইটখনত এতিয়া কি নতুন ফিচাৰ্স যোগ কৰা হৈছে আৰু ইঞ্জিনটো সঁচাকৈ ৰিফাইন্ড হৈছে নে নাই আগতকৈ নে একে আছে ভাইব্ৰেচন আগতকৈ কমিছে নে নাই সেই কথাবিলাক জানি লম কাৰণ নিশানৰ এটা মেগনাইটৰ এটা বেয়া নাম আছে হেতু হৈছে ইয়াৰ বহুত বেছি ভাইব্ৰেচন ইঞ্জিনৰ লগতে ইয়াৰ কিছুমান ইন্টেৰিয়ৰ বহুত মানে প্লাষ্টিক যিবিলাক ইউজ কৰা হৈছে বহুত লো কোৱালিটিৰ প্লাষ্টিক যেন লাগে বা ইয়াৰ যিবিলাক ইঞ্জিনৰ পাৱাৰ হে ইঞ্জিনৰ পাৱাৰ যথেষ্ট কম এনেকুৱা ধৰণৰ কিছুমান বেয়া নাম আছে নিশানৰ ওপৰত গতিকে সেইখিনি কথা আলোচনা কৰিম গতিকে ভিডিঅ'টোৰ জৰিয়তে সকলোবিলাক কথা গম পাব আৰু আপোনালোকৰ সৈতে মেগনাইটৰ বিশদ এটা পৰ্যালোচনা যি বুলি কয় হেতু শেয়াৰ কৰিম গাড়ীখন দেখাতটো বহুতে ধুনীয়া গাড়ীখন দেখাত ইয়াৰ কোনেও ক'ব নোৱাৰে গাড়ীখনত কোনেও বেয়া নম্বৰ দিব নোৱাৰে গাড়ীখনৰ দেখাৰ ক্ষেত্ৰত বিশেষকৈ ফ্ৰন্ট গ্ৰিলৰ পৰা যদি চাই তেতিয়াহ'লে যথেষ্ট এটা আপুনি ভাল লুক পাব বিশেষকৈ গাড়ীখনৰ এটা যিটো হেভি প্ৰফাইল বুলি আমি কওঁ গাড়ীখন যেতিয়া ওলাই আহিব ৰাস্তাত তেতিয়া গাড়ীখনৰ এটা হেভি প্ৰফাইল মানে লাগে যে সৰু গাড়ী এনেকুৱা টাইপৰ ফিল এটা নহয় আৰু গাড়ীখন ডাঙৰো হয় যথেষ্ট বাৰু ইমান সৰু গাড়ী নহয় তাৰ পিছত যদি কওঁ যে গাড়ীখন যেহেতু নতুন আপডেট আহিছে নতুন আপডেট অহাৰ পিছত গাড়ীখনত কি ফিচাৰ আহিছে সেই বিষয়ে যদি ক'বলৈ যাওঁ তেতিয়া ইয়াতে আমি হেডল্যাম্পলৈ যদি যাওঁ হেডল্যাম্পটো LED পাব অৱশ্যে LED এতিয়াও মাত্ৰ টপ এণ্ড ভেৰিয়েণ্টতহে পাব বাকি কেইটা ভেৰিয়েণ্টত নাপায় অকল টপ মডেলটোত আছে LED টো কিন্তু ঠিক একেধৰণে ইয়াৰ আগত যিটো 2024 চনত মেগনাইট ৰিলিজ হৈছিলে তাতো টপ মডেলত LED আছিলে আৰু বাকি কেইটা মডেলত LED নাছিলে কিন্তু এতিয়াও সেই একে এতিয়া যোৱাবাৰ যিটো টপ মডেলত LED আছিল 2024 চনত তাতে পাছফালে যিকেইটা টেইল লেম্প আছিলে টেইল লেম্প কিটাত কিন্তু হেলোজেনে আছিলে কিন্তু এইবাৰ যিটো ফেচলিফ্ট ভেৰিয়েণ্ট ৰিলিজ কৰিছে আপডেটৰ পিছত সেই ভেৰিয়েণ্টত টেইল লেম্পটো LED দিয়া হৈছে কিন্তু কেৱল মাত্ৰ হেয়া টপ ভেৰিয়েণ্টৰ কাৰণে বাকি কেইটা ভেৰিয়েণ্টত কিন্তু LED দিয়া হোৱা নাই তাৰ পিছত যদি ক'বলৈ যাওঁ ফগ লেম্প পাব আৰু ফগ লেম্পো সেই একে মাত্ৰ টপ এণ্ড ভেৰিয়েণ্টত পাব বাকি কেইটা ভেৰিয়েণ্টত নাপায় তাৰ পিছত ডিজাইনটো অলপমান হলনি হৈছে গ্ৰিলৰ ডিজাইনটো অকনমান চেঞ্জ হৈছে আপোনালোকে যদি চাই তাৰ পিছত বাকি বিশেষ পৰিৱৰ্তনো হোৱা নাই বাৰু তাৰ পিছত আমি যদি কওঁ যে ইয়াত ৰেইন সেন্সৰ নিচিনা মানে ৰেইন সেন্সৰ ওয়াইপাৰ যেটো কয় বৰষুণ দিলে অটোমেটিক চলি যায় তেনেকুৱা ধৰণৰ কোনো সেন্সৰ এতিয়ালৈকে আহা নাই তাৰ পিছত যদি কওঁ যে সাইড প্ৰফাইলৰ কথা যদি ক'বলৈ যাওঁ সাইডৰ পৰা চালে ধুনীয়া এটা SUV লুক আছে এটা উখ লুক আছে যেটো মানুহে খুব ভাল পায় টায়াৰ প্ৰফাইলৰ কথা ক'বলৈ গ'লে 195/60 প্ৰফাইল আৰু 16 ইঞ্চিৰ যেটো ডায়মণ্ড কাট এলয় আছে হেতু হতিছা গাড়ীখন কিন্তু খুব ধুনীয়া লাগে দেখিবলৈ বিশেষকৈ ডায়মণ্ড কাট এলয়ৰ পৰা এলয়ে মানে যথেষ্ট ভাল কৰি দিয়ে আৰু ইয়াৰ লুকটো তাৰ পিছত ক'বলৈ যদি যাওঁ তেতিয়াহ'লে ইয়াত LEDৰ যেটো ব্যৱস্থা কৰা হৈছে পাছফালে লগতে আপোনাৰ কেমেৰাও আছে ইয়াত একেবাৰে টপ ভেৰিয়েণ্টত 360 ডিগ্ৰী কেমেৰা আছে বাকি কেইটাত কেৱল মাত্ৰ ৰিভাৰ্স কেমেৰাটো আছে অকল বেকলৈ যেতিয়া আপুনি কৰিব গাড়ীখন তেতিয়া কেমেৰাটো অন হ'ব তাৰ পাছত ক্ৰম প্লেটেড ডোৰ হেন্ডেল আছে আগতে ডোৰ হেন্ডেলত ক্ৰম প্লেটেড আছিল টপ এণ্ড আৰু সেকেন্ড টপ ভেৰিয়েণ্টত এতিয়াও সেই একে টপ এণ্ড আৰু সেকেন্ড টপ ভেৰিয়েণ্টতহে আছে বাকি কেইটা ভেৰিয়েণ্টত নাই তাৰ পাছত আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে আমি গ্ৰাউণ্ড ক্লিয়াৰেন্সৰ কথা ক'বলৈ লাগিব যেটো ভাৰতীয় গ্ৰাহকৰ আটাইতকৈ এটা প্ৰিয় আসলে ফিচাৰ্স বুলি ক'ব লাগিব কাৰণ আমাৰ ভাৰতত বিশেষকৈ অসমখনতটো ৰাস্তাৰ যি অৱস্থা বহুত বেয়া থাকে কিছুমান অঞ্চলত আৰু কিছুমান ঠাইত গতিকে 205 মিলিমিটাৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স যেটো দিয়া হৈছে সেই গ্ৰাউণ্ড ক্লিয়াৰেন্সৰ পৰা এই SUV খন যিখন কম্পেক্ট SUV মেগনাইট সেইখনৰ লুকটো যথেষ্ট আকৰ্ষণীয় হৈ গৈছে আৰু লগতে মানুহেও যথেষ্ট ভাল পায় তাৰ পাছত আমি যদি ক'বলৈ যাওঁ বেলেগ বিশেষ ইয়াৰ ওপৰত মোৰ কোনো ধৰণৰ অভিযোগ নাই বিশেষকৈ ইয়াৰ গাড়ীখনৰ যেটো লুকৰ ওপৰত কোনো অভিযোগ নাই গাড়ীখন লুকৰ ভিতৰত মই 10 ৰ ভিতৰত 9 নম্বৰে দিম তাৰ পাছত
যেটো ৰিয়েল প্ৰফাইলৰ কথা কওঁ ৰিয়াৰ প্ৰফাইলৰ কথা ক'বলৈ গ'লে তাতে আপোনাৰ শাৰ্ক ফিন এণ্টেনা আছে ওপৰতে স্পইলাৰ আছে স্পইলাৰৰ সৈতে খুব ধুনীয়া লাগিছে তাৰপিছত আপোনাৰ ৰুফ ৰেল দিয়া হৈছে কিন্তু এতিয়াও ইয়াতে কোনো হেৰি দিয়া হোৱা নাই আপোনাৰ কি কয় ইয়াতে এইবিলাক যেটো সানৰুফ কয় সানৰুফ দিয়া হোৱা নাই সানৰুফৰ কোনো ভেৰিয়েন্ট ম্যাগনাইটৰ লগত এতিয়ালৈকে অহা নাই বহুতৰ কাৰণে সানৰুফটো প্ৰিয় বস্তু কিন্তু মোৰ কাৰণে এতিয়াও এনেকুৱা মানে লাগিবই যে সানৰুফ এনেকুৱা ধৰণৰ নহয় কিন্তু মই ভাবো ইয়াৰ ম্যাগনাইটে সানৰুফৰ এটা ভেৰিয়েন্ট উলিয়াব লাগিছিল কাৰণ বহুতৰ কাৰণে এতিয়াও সানৰুফটো এটা লাক্সাৰি বস্তু গতিকে যেহেতু 12 লাখ টকা 16 লাখ টকা খৰচ কৰিছে ইয়াৰ টপ ভেৰিয়েন্ট আপুনি অন ৰোড প্ৰাইস প্ৰায় 15 লাখ টকা পৰে গতিকে 15 লাখ টকা যদি খৰচ কৰিছে তেনেহলে আপুনি সানৰুফ এটা পোৱাটো আপোনাৰ যেটো আপুনি পাব লাগে বুলি মই ভাবো তাৰ পাছত যদি মই ইয়াৰ লুকছৰ কথা ক'বলৈ যাওঁ তেতিয়াহলে আপুনি পাছৰ ফালে দেখিব টাৰ্বো লিখা থাকিব তাৰ যদি আপোনাৰ টাৰ্বো ভেৰিয়েন্ট হয় বাকি কেটা ভেৰিয়েন্টত লিখা নাথাকে ম্যাগনাইটৰ বেজিং থাকিব নিশানৰ বেজিং থাকিব তাৰ পাছত ম্যাগনাইটখন মুঠতে আগতেও দেখিবলৈ ভাল আছিল আৰু এতিয়াও দেখিবলৈ ভাল দেখিবলৈ বেয়া হোৱাৰ লগত মোৰ কোনো কথা নাই বুট স্পেচৰ কথা যদি ক'বলৈ আহো 336 লিটাৰ এটা বৃহৎ বুলি ক'ব লাগিব যেটো যথেষ্ট এটা ডাঙৰ বুট স্পেচ আছে 336 লিটাৰ আপুনি ধুনিয়াকৈ তিনিটা মিডিয়াম সাইজৰ সুটকেস ৰাখিব পাৰিব তাৰ উপৰিও আকৌ আৰু দুটামান সৰু বেগো আপুনি ৰাখিব পাৰিব যদি আপোনাৰ পাছৰ সিট কেটা ভাঁজ কৰি খুৱাই দিয়ে তেতিয়াহলে এই বুট স্পেচটো 540 লিটাৰ হৈ যাব যত আপুনি অসংখ্য বস্তু ভৰাই লৈ যাব পাৰিব হেতুটো আপোনালোকে নিশ্চয় জানিবই যে গাড়ীৰ পাছৰ সিট কেটা পেলাই দিলে কিমান ডাঙৰ বুট স্পেচ এটা আমি পাম বিশেষকৈ ম্যাগনাইটখনৰ কথা মই ক'বলৈ আহিছো ইয়াৰ পাছত আৰু যদি মই কম যে আপনি যথেষ্ট নিশানে কিছুমান ভাল কাম কৰিছে ভাল কামখিনিৰ ভিতৰত কৈ আছো মই গুটেখিনি কাম আপোনালোকক কম তাৰ আগত মই ড্ৰাইভ কৰি পেলাই আপোনালোকক কিছুমান কথা কওঁ নিশানৰ নতুন যেটো ভেৰিয়েন্ট হে ভেৰিয়েন্টৰ একেবাৰে টপ যেটো ভেৰিয়েন্ট টপ ভেৰিয়েন্টৰ CVT ইঞ্জিনৰ লগত এটা ফিচাৰ্স দিছে যেটোৱে আপুনি ৰিমোটৰে প্ৰায় 50 মিটাৰ দূৰৰ পৰা গাড়ীখন অন কৰিব পাৰে তাৰ মানে ষ্টাৰ্ট কৰিব পাৰে গাড়ীখন আপুনি ষ্টাৰ্ট কৰি পেলাই আপুনি ধৰক AC টো অন কৰি থৈ দিলে 5 মিনিট আগৰ পৰা আপুনি গাড়ীত আহি বহিলেহি গাড়ীখন ঠাণ্ডা হৈ থাকিল গাড়ীখন যদি হে গৰমত ৰাখিটো আছিল তেনেকুৱা ফিচাৰ বিলাক আছে আপুনি এটো কৰিব পাৰে কিন্তু বহুতে এটো এটা কমপ্লেইন কৰিছে যে তেওঁলোকৰ ক্ষেত্ৰত হেতু কৰিব পৰা নাই তেওঁলোকে গাড়ীখন অন কৰিব পৰা নাই 50 মিটাৰ আঁতৰৰ পৰা কিবা প্ৰবলেম পাইছে বাৰু মই হে তেনেকুৱা প্ৰবলেম একো পোৱা নাই গতিকে নেক্সট যদি আমি বাকিখিনি কথা ক'বলৈ যাওঁ এটা স্পিড টেষ্ট আমি কৰিব লাগিব স্পিড টেষ্টত মই আগতে আপোনালোকক স্পিড টেষ্ট কৰি জনাই দিছো যে মই 0 পৰা 60 পাবলৈ এই ম্যাগনাইটখনত মোক 8.3 সেকেন্ড লাগিল যথেষ্ট বেছি লাগিছে ইমান কম লগা নাই কিন্তু যেহেতু আমি সব ফালে চাব লাগিব ম্যাগনাইটৰ বাকিখিনি ফিচাৰ্স লক্ষ্য কৰিলে ইঞ্জিনটো অকনমান যেহেতু কম জুৰি গতিকে হেতুটো হ'বই তাৰ উপৰিও আমাৰ যি কেটা নতুন ম্যাগনাইট যিখন লঞ্চ কৰিছে হে ম্যাগনাইটখনত আপোনালোকে নিশ্চয় যদি চাই ইন্টেৰিয়ৰত ডুৱেল টোন দিছে যাৰ ভিতৰত লেডাৰ কোটিং আহিছে প্ৰথমবাৰৰ বাবে আগতে লেডাৰ কোটিং নাছিল আগৰ ভেৰিয়েন্ট বিলাকত আগৰ যিবিলাক ম্যাগনাইটৰ XP বা ম্যাগনাইটৰ SP প্ৰিমিয়াম যিবিলাক আছিল তাতে কোনো লেডাৰ কোটিং নাছিল সফট টাচ প্লাষ্টিক আছিল কিন্তু এতিয়া প্ৰথমবাৰৰ বাবে লেডাৰ তেওঁলোকে লগাইছে আৰু তেওঁলোকে কৈছে যে লেডাৰে অন্য মেটেৰিয়েলছৰ তুলনাত গাড়ীৰ ভিতৰখনৰ টেম্পাৰেচাৰ 10 ডিগ্ৰী পৰ্যন্ত কমাই ৰাখিব পাৰে গতিকে AC টো খুব হয়তো ভালকৈ কাম কৰিব ইয়াতে কিন্তু এতিয়াও নতুন ভেৰিয়েন্টত ম্যাগনাইটে ভেন্টিলেটেড সিট দিয়া নাই গতিকে যেটো আন এটা ফিচাৰ হয়তো দিব পাৰিলেহেঁতেন বাকি আমি যদি ইনফোটেইনমেন্ট সিস্টেমৰ কথা কওঁ বা অন্যান্য বিলাকৰ কথা কওঁ ধুনিয়া ঠাইতে আছে ড্ৰাইভাৰে ধুনিয়াকৈ ড্ৰাইভ কৰি থাকোতে আৰামত ইনফোটেইনমেন্ট সিস্টেমে হক বা অন্যান্য সকলো বিলাক বস্তু ধুনিয়াকৈ ঢুকি পোৱা স্থানতে আছে ক্ৰুজ কন্ট্ৰোলৰ পৰা ধৰি অন্যান্য বিৰাম খালি এটা কথা ক'ব লাগিব যে ক্ৰুজ কন্ট্ৰোলৰ যেটো বুটাম হেতু ৰাইট সাইডে অকমান তলত সোমাই আছে যেটো অকনমান হয়তো ওপৰত দিয়া হলে বেছি সুবিধা হলহেতেন বেছি সুবিধা পালেহেতেন এজন ড্ৰাইভাৰে ড্ৰাইভ কৰা সময়ত তেতিয়া তেওঁলোকে তললৈ চাবলগীয়া নহলহেতেন তললৈ নোচোৱাকে ধুনিয়াকৈ ক্ৰুজ কন্ট্ৰোল কৰিব পৰা গ'লহেতেন তাৰ পিছত যদি মই ক'বলৈ যাওঁ এচিৰ কথা এচিটো খুব ধুনিয়াকৈ কাম কৰে ক্লাইমেট কন্ট্ৰোল ইয়াৰ টপ ভেৰিয়েন্টত এচিৰ পাছত দুটা ভেন্ট আছে আগত
বাকি কেইটা ভেৰিয়েণ্টত মাত্ৰ আগত আছে এচিৰ যিটো ভেণ্ট সেইটো বহুত ধুনীয়া সঁচাকৈ ধুনীয়া ক'বই লাগিব যে মই আগতেও কেইবাবাৰো কৈছোঁ যে এচিৰ ভেণ্টটো ইয়াৰ বহুত ধুনীয়া মেগনেটৰ ইয়াৰ ডিজাইনৰ ক্ষেত্ৰত মেগনাইটক পাছ পেলাব নোৱাৰে মেগনাইট ডিজাইনৰ ক্ষেত্ৰত মই সদায় 9 দিম 10ৰ ভিতৰত এতিয়া এচি কথা মই ক'লোঁ এতিয়া মই যদি আপোনাক পাছৰ সিট কেইটাৰ বিষয়ে ক'বলৈ যাওঁ তেতিয়া পাছৰ সিট কেইটাটো যথেষ্ট ভাল এটা বহাৰ সুবিধা বহিবলৈ যথেষ্ট সুবিধা আপুনি নিশ্চয় উঠি চালে গম পাব তিনিজন মানুহৰ আৰামত বহিব পাৰে দুজন মানুহৰ কাৰণে দুটা সিট আৰু একচুৱেলি তিনিটা সিটেই ব্যৱস্থা আছে তিনডাল সিট বেল্ট ইয়াত যিহেতু পায় হেডৰেষ্টৰ ব্যৱস্থা আছে মোবাইল হোল্ডাৰ আৰু কাপ হোল্ডাৰ আছে পাছৰ সিটত লগতে লেগ ৰুম যথেষ্ট ভাল নি ৰুম যথেষ্ট ভাল কিন্তু এটা মাইনাছ পইণ্ট আছে যে মাজৰ যিজন বহিব পেচেঞ্জাৰ তেওঁৰ কাৰণে হেডৰেষ্টৰ ব্যৱস্থা নাই বাকী দুজনৰ কাৰণে হেডৰেষ্টৰ ব্যৱস্থা আছে একেবাৰে ল' ভেৰিয়েণ্টতো হেডৰেষ্টৰ ব্যৱস্থা তেওঁলোকৰ কাৰণে দিয়া হৈছে টপ ভেৰিয়েণ্টত ৰিয়াৰ এচি ভেণ্টৰ ব্যৱস্থা আছে লগতে মোবাইল চাৰ্জাৰ ব্যৱস্থা আছে আগৰ কেইটা ভেৰিয়েণ্টত মোবাইল চাৰ্জাৰটো কেৱল USB 2.5 আছিলে আৰু এতিয়া টাইপ C ব্যৱস্থা কৰা হৈছে কাৰণ আজিকালি সকলোবিলাক ডিভাইচতে টাইপ C ছাপোৰ্ট কৰে ইয়াৰ পিছত যদি মই ক'বলৈ যাওঁ প্লাছ পইণ্টটো ইয়াৰ বহুত আছে মাইনাছ পইণ্টটো বহুত আছে নতুনখনত IRVM আহিছে যিটো ফ্ৰেমলেছ লগতে টপ মডেলত আছে আপোনাৰ ডিজিটেল IRVM য'ত কেমেৰাৰে কাম কৰি পেলাই ডিজিটেল IRVMত শ্ব' কৰিব আৰু তাৰ বাকী কেইটা ভেৰিয়েণ্টত ডিজিটেল IRVM নাই মেনুৱেল IRVM আছে যিকেইটাৰ অলপ ফ্ৰেমো কিন্তু আছে তাৰপাছত যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে ষ্টেবিলিটি ক্ষেত্ৰত মোৰ কোনো প্ৰব্লেম পোৱা নাই কিন্তু আৰু অকণ ভাল কৰিব পৰা গ'লহেঁতেন কিন্তু দামটো চাই ঠিকে আছে গতিকে 10ৰ ভিতৰত 8 নম্বৰ দিব লাগিব ষ্টেবিলিটিৰ ক্ষেত্ৰত স্পীডত যদি মই চলাওঁ তেতিয়াও মই চাইছোঁ যে 80 90 100 মানলৈকে 100 কিলোমিটাৰ প্ৰতি ঘণ্টা মানলৈকে কোনো প্ৰব্লেম নাপায় 10ৰ ভিতৰত 8 নম্বৰ দিব পৰা হয় ষ্টিয়াৰিঙত যদি ক'বলৈ যাওঁ ষ্টিয়াৰিঙত প্ৰায় 7 মান দিব লাগিব কাৰণ ষ্টিয়াৰিঙত অকণমান প্ৰব্লেম আছে ষ্টিয়াৰিঙৰ ফিডবেকৰ ক্ষেত্ৰত ষ্টিয়াৰিঙত আপোনাৰ 100% ৰিটাৰ্ণ নাহে প্ৰায় 80% মান ৰিটাৰ্ণ আহে বাকীখিনি ক'বাত নহয় ক'বাত থাকি যায় ইণ্ডিয়ান কাৰবিলাকত এনেও 100% নাহে 90 পৰা 95%লৈকে আহে মেক্সিমাম কিন্তু 100% ৰিটাৰ্ণ হৈ নাহে তথাপিও কিন্তু মেগনেটে আৰু অকণ কিবা ইয়াতে কৰিব পাৰিলেহেঁতেন ভাইব্ৰেশ্যনৰ কথা যদি ক'বলৈ যাওঁ ইঞ্জিন ভাইব্ৰেশ্যন এতিয়াও আছে আগতেও আছিল কিন্তু আগতকৈ অলপ ভাল হৈছে বিশেষকৈ CVT ভেৰিয়েণ্টটোত বেছিয়ে ভাল হৈছে আগতে যিকেইখন মেগনাইট XV আৰু XV প্ৰিমিয়াম আছিলে তাতে 2024 চনত লঞ্চ কৰা সেই মেগনাইটখনত যি ভাইব্ৰেশ্যন আছিল তাৰ সেই ভাইব্ৰেশ্যনতকৈ অলপ ভাল হ'ল এতিয়া যদি আমি টাটা নেক্সনৰ কথা ক'বলৈ যাওঁ বা অন্য তেনেকুৱা লেভেলৰ যিকেইখন গাড়ী আছে টাটা পাঞ্চ তাৰ যিটো ইঞ্জিন ভাইব্ৰেশ্যন তাৰ সৈতে প্ৰায় সমান কাৰণ গাড়ী যিহেতু 3 চিলিণ্ডাৰ ইঞ্জিন আৰু 3 চিলিণ্ডাৰ ইঞ্জিনৰ ভাইব্ৰেশ্যন থাকিবই গতিকে সেইটো ক'বই লাগিব তাৰ পাছত যদি আমি টাৰ্বো কথা ক'বলৈ যাওঁ গাড়ী টাৰ্বো ভেৰিয়েণ্টত কিন্তু 2200 RPMৰ পিছতহে গাড়ীখনৰ টাৰ্বো অন হয় গতিকে সেইটো এটা মাইনাছ পইণ্ট আছে বাকীবিলাক গাড়ীত প্ৰায় 1700 পৰা 2000 RPMৰ ভিতৰতে টাৰ্বো অন হৈ যায় আৰু আমাক আন এটা টাৰ্বোৰ নতুন এটা ফিল দিয়ে মানে গাড়ীখনৰ পাৱাৰটো বেছি হৈ যায় কিন্তু যেহেতু আমাৰ ইণ্ডিয়ান মানুহবিলাকে মাইলেজৰ ক্ষেত্ৰত খুব গুৰুত্ব দিয়ে গতিকে 2200 RPM চুবলৈ নাপায় গিয়াৰ চেঞ্জ কৰে আৰু লগে টাৰ্বো আকৌ বন্ধ হৈ যায় মানে টাৰ্বো অন হ'বলৈ নাপায় টাৰ্বোৰ মজা মানুহে ল'বলৈ নাপায় এতিয়া কথাটো হ'ল কি টাৰ্বো কথা ক'লোঁ লগতে আৰু এটা কথা কওঁ যে নতুন যিটো ভেৰিয়েণ্ট আহিছে নতুন ভেৰিয়েণ্টটোত গাড়ীখনত এটা যিটো চাবি আছে চাবিৰ চিষ্টেম তেনেকুৱা যদি আপুনি চাবিটো আপোনাৰ পকেটত থাকে আৰু গাড়ীখনৰ প্ৰায় 1 পৰা 1.5 মিটাৰ ওচৰত আপুনি থাকে গাড়ীখন আনলক হৈ যাব আৰু যদি আপুনি আঁতৰি যায় গাড়ীখন নিজে লক হৈ যাব এটা ভাল ফিচাৰ গুড জব তাৰপিছত যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে অট'মেটিক CVT গিয়াৰ বক্সৰ কথা ইয়াত কিন্তু এটা প্ৰব্লেম আছে যিটো CVT গিয়াৰ বক্সত চবতেই থাকে যিটোক ৰাবাৰ বেণ্ড ইফেক্ট বুলি কয় সেই CVT গিয়াৰ বক্সৰ সেই ৰাবাৰ বেণ্ড ইফেক্টৰ কাৰণে কেতিয়াবা টাৰ্বোলে ফিল হয় আৰু কেতিয়াবা অকণমান গাড়ীখনৰ যিটো পাৱাৰ সেই পাৱাৰটো ফিল কৰোঁতে ক'ৰবাত নহয় ক'ৰবাত প্ৰব্লেম হোৱা দেখা যায় তাৰপিছত যদি মই ইয়াৰ গাড়ীখনৰ পাৱাৰৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে ইয়াৰ টাৰ্বোচাৰ্জ CVT ইঞ্জিনৰ লগত 100 হৰ্চ পাৱাৰ পাব লগতে 152 NMৰ টৰ্ক আৰু যদি মেনুৱেলখন লয় তেতিয়াহ'লে 160 NM টৰ্ক বহুত বেছি টৰ্ক বহুত পাৱাৰ যথেষ্ট পাৱাৰ বুলি ক'ব লাগিব কিন্তু মেগনাইটৰ এটা বদনাম আছে যে মেগনাইটখনৰ পাৱাৰ নাই এতিয়া কথাটো হ'ল মেগনাইটত পাৱাৰ নাই বুলি কিয় কয় কাৰণ মেগনাইটত মেক্সিমাম মানুহে মেগনাইটৰ নেচাৰেলি এছপাৰেটেড ইঞ্জিনটো ক্ৰয় কৰে অৰ্থাৎ টাৰ্বো নথকা ইঞ্জিনটোৰ সৈতে যিটো ভেৰিয়েণ্ট সেইটো ভেৰিয়েণ্ট ক্ৰয় কৰে আৰু সেই ভেৰিয়েণ্টটোত সাধাৰণতে অলপমান যিটো পাৱাৰ সেই পাৱাৰটো
পাৱাৰটো কম হয় কিন্তু যেতিয়া আমি টাৰ্বো থকা গাড়ীখন ল'ম তেতিয়া বহুত বেছি পাৱাৰ পাম বিশেষকৈ টাৰ্বো যদি আমি মেনুৱেলত লওঁ 160 Nm য'ত আপুনি টাৰ্বো নথকা গাড়ীখনত কেৱল মাত্ৰ 72 Nm প্ৰায় আধাতকৈও কম ইমান কম এটা পাৱাৰ পায় কিন্তু টাৰ্বোখন লৈ লোৱাৰ লগে লগে আপুনি 160 Nm লৈকে টৰ্ক পায় যথেষ্ট এটা প্লাছ পইণ্ট কিন্তু টাৰ্বো মানুহে নলয় দাম বেছি কাৰণে সেইটোতো উপায় নাই এটা কি কৰিব কিন্তু মই পাৰ্চনেলি টাৰ্বো ভাল পাওঁ নেক্সট আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে গাড়ীখনৰ টপ স্পীডৰ কথা মই আপোনালোকক পিছত কেতিয়াবা ক'ম গাড়ীখনৰ কাৰণ মই নিজেও আজিলৈকে টপ স্পীড চাই পোৱা নাই তেনেকৈ বাকী কোনো ধৰণৰ যদি ক'বলৈ যাওঁ ইয়াৰ কোনো কিবা বেয়া মানে গাড়ীখনৰ কিবা বেয়া গুণ তেতিয়াহ'লে তেনেকুৱাও বিশেষ নাই তথাপিও কিন্তু কিছুমান কথা আছে যিবিলাক হয়তো নিচানে অকণমান গুৰুত্ব দিব পাৰে বাকী সকলোবিলাক খুব ভাল এটা বৃহৎ গ্লোভ বক্স দিছে যিটো কুল গ্লোভ বক্স ৱায়াৰলেছ চাৰ্জিং দিছে আৰু মই খালি ছাজেষ্ট কৰিম নিচানক যে নিচানৰ যিটো ছেকেণ্ড অফ ভেৰিয়েণ্ট সেই ছেকেণ্ড অফ ভেৰিয়েণ্টটো যদি পাৰে নিচানে তেনেহ'লে LED হেডলাইটৰ ব্যৱস্থা কৰি দিয়ক আৰু 360 ডিগ্ৰী কেমেৰাৰ ব্যৱস্থা কৰি দিয়ক আৰু লগতে আৰু দুটামান বস্তু যদি তেওঁলোকে সংযোগ কৰিব পাৰে তেতিয়াহ'লে নিচানে আৰু বেছি আগবাঢ়ি যাব তাৰ উপৰিও আৰু দুটামান কথা ক'ব লাগিব যে নিচানৰ এইবাৰ যিখন ফেচলিফ্ট ভেৰিয়েণ্ট ৰিলিজ হৈছে তাতে 6টা এয়াৰবেগ দিছে অৱশ্যে ভাৰতত এতিয়া 6টা এয়াৰবেগ যিহেতু কম্পালচৰি কৰি দিয়া হৈছে গতিকে 6টা এয়াৰবেগ দিছে কিন্তু ইয়াৰ আগৰ যিকেইটা ভেৰিয়েণ্ট আছিলে সেই ভেৰিয়েণ্টকেইটাত 6টা এয়াৰবেগ দিয়া হোৱা নাছিলে তাতে মাত্ৰ দুটা এয়াৰবেগ আছিলে বাকি মাইলেজৰ কথা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে আপুনি যদি সিটিত চলাই তেতিয়াহ'লে যদি আপোনাৰ হেভি থাকে যানজট বেছি হয় ট্ৰেফিক বেছি হয় তেতিয়াহ'লে 10ৰ পৰা 12 মাইলেজ পাব আৰু যদি অলপ সিটি এৰিয়াতে অলপমান কম হয় লাইক নৰ্মেলি যেনেকৈ থাকে তেনেকৈ থাকিলে আপোনাৰ 13-14ৰ পৰা মাইলেজ আপুনি পাব আৰু যদি আপুনি 50-60ত গৈ থাকে সিটিৰ ভিতৰত তেতিয়াহ'লে ধুনীয়াকৈ আপোনাৰ 13-14 মাইলেজ উলিয়াব পাৰিব কিন্তু যদি আপুনি হাইৱেত যায় আৰু হাইৱেত বহুত দীঘলীয়া সময়ৰ কাৰণে ক্ৰুজ কণ্ট্ৰলৰ সৈতে 80 আৰু মেক্সিমাম 90 স্পীডত যদি আপুনি যায় এই গাড়ীখনৰ সবতকৈ বেছি যিটো মাইলেজ সেই মাইলেজটো মই নিজেই পাইছোঁ দৰকাৰলৈ আপোনাক মই স্ক্ৰীনত দেখাই দিম এই মাইলেজটো পাইছোঁ মই 25 কিলোমিটাৰ পাৰ লিটাৰ সঁচাকৈ ইমান এখন ডাঙৰ গাড়ীয়ে যদি আপোনাক 25 কিলোমিটাৰ ইয়াৰ দিব পাৰে গাড়ীখনৰ এভাৰেজ যথেষ্ট এটা ভাল কথা এতিয়া যদি মই আহোঁ গাড়ীখনৰ কিমান পইচা খৰচ কৰিব লাগিব গাড়ীখনৰ টপ ভেৰিয়েণ্ট কিনিবৰ কাৰণে আপুনি প্ৰায় 12 লাখ টকা খৰচ কৰিব লাগিব আৰু যদি তাৰ তলত খৰচ কৰে তেতিয়াহ'লে আপুনি তলৰ ভেৰিয়েণ্টকেইটা ল'ব পাৰিব তাৰপিছত টাৰ্বো চাৰ্জৰ কাৰণে বেলেগ বিকল্প আছে টাৰ্বো চাৰ্জৰ পৰা ল'ব লাগিব কিন্তু আপুনি সবতকৈ কম অৰ্থাৎ 6 লাখৰ পৰা গাড়ীখনৰ একেবাৰে ল' ভেৰিয়েণ্ট একেবাৰে তলৰ ভেৰিয়েণ্টটো আপোনালোকে ল'ব পাৰিব গাড়ীখন BS6ত যিহেতু নিৰ্মাণ কৰা হৈছে গতিকে যথেষ্ট এটা ভাল কাম হৈছে কিন্তু গাড়ীখনত মই ভাবোঁ হয়তো CNG যদি এটা ভাৰ্জন দিলেহেঁতেন তেতিয়া আৰু বেছি ভাল আছিলে গতিকে সেয়া আছিল এই আজিৰ মেগনাইট গাড়ীখনৰ এটা সৰু বিশ্লেষণ আপোনালোকলৈ আগবঢ়াই দিলোঁ যদি সেই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব মোৰ এই চেনেলটো থেংক ইউ